এইটো কিহৰ কাৰণে আপুনি এই দলং বনোৱাৰ কাৰণে নেকি? বাইক হলে চাইকেল হলে 10 টাকা, বাইক হলে 20 টাকা। কি কৰিম আৰু এইটোৱে এটা এইটো আৰু কি হ'ল নেকি মই এতিয়া সৰুপেটা যাম। এইটো ৰাস্তা, এইটো কোনটো ৰাস্তা হয়? ক'ৰ পৰা ক'লৈকে যায় এইটো? এইটো আপোনাৰ ইয়াৰ পৰা আপোনাৰ বহুত দূৰলৈকে যায়। সৰুপেটা যাব, এইটো ৰাস্তা ভৱনপুৰত যাব, এইটো ৰাস্তা সব জায়গাতে যাব পাৰি। কিন্তু ইয়াতে আমাৰ দলংখন ভাঙাৰ কাৰণে অসুবিধা হৈছে। এইটো কাম জানি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সহযোগিতা কৰে, তেখেতৰ কাৰণে আমি ধন্যবাদ দিম। আৰু এইটো ৰাস্তাতে বহুতো মানুহ আপ ডাউন কৰি আছে, আপোনালোকৰ সহায় সহযোগিতা কৰিব। কেতিয়াৰ? এতিয়া 3টামান পোষ্ট খুটা উঠছে, কিন্তু অলপ অলপ উঠি আছে, কিন্তু বাদ বাকী উঠা নাই। সেইকাৰণে আমাৰ খুব অসুবিধা হৈছে। আপোনালোকে যে সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। যে আমাৰ এইখন দলং বহুত বছৰ ধৰি এনেকুৱা হৈ আছে, মানুহৰ খুব অসুবিধা হৈছে। আপোনালোকৰ সহায় সহযোগিতা কৰিব। এই শাকোখন কোনে বনায়? এই শাকোখন এটা মানে ধুনীয়াকৈ বনাইছে ৰাইজৰ সহায় সহযোগিতা কাৰণে। তেখেতক আমি ধন্যবাদ দিছোঁ যে এই বুঢ়া মানুহে ইয়াতে দিনবাৰ বহিয়ে থাকে। এই শাকোখন তাৰ নিজা পইচা দি বনাইছে ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে। তেতিয়াহ'লে আপোনালোকে যাতে আমাৰ অসম চৰকাৰে কিন্তু এইখন দলং জানি নিৰ্মাণ কৰি দিব পাৰে। এই শাকৰ কাৰণে আমি এই দলং নাই, নৌকা চলি আছিল, কিন্তু আৰু সেই এতিয়া শাকো পইচা খৰচা কৰি এইটো শাকৰো বানিলোঁ অহা যোৱা কৰা কাৰণে। আপোনালোকে নিজাকৈ মানুহৰ সহায় কৰি আছে? এতিয়া কৰিব লাগে, চৰকাৰে আপোনালোকে সহায় কৰি আছে? চৰকাৰে আমাক সহায় কৰিব লাগে। এতিয়া কামবিলাক কি পূৰা হোৱা নাই। এতিয়া এই ব্ৰিটিছৰ কোটা বানাইছে, এইবিলাক কি বানাই এই অসমীয়াৰ মানে কোটাকেইটা ঢালে গুচি গৈছে, বাকী কাম কৰা নাই। বাকী কাম কৰা নাই। কিমানখন গাঁৱৰ মানুহে এতিয়া অহা যোৱা কৰে? এই বহুত বা এইফালে পৰা সৰুপেটাৰ পৰা একদম এইখিনি মানুহ এইফালে আহে। কিন্তু বাক্সা জিলাৰ এইবিলাক আহে আৰু এনে আৰু কেতিয়াবা নৌকা দি যায়, এতিয়া আৰু বহুত মানুহ কষ্ট কৰি আহিছে আৰু। BTCC ভাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি জনাব আপুনি? এইটো আৰু কি জনাম আৰু, দলংটো বনাই দিব লাগে। দলংটো দিব লাগে, হাগ্ৰামা আহিলে হাগ্ৰামাটো পকী কৰি দিব লাগে। আমাৰ দলংখন নহ'লে আমাৰ